আমি SUCI কমিউনিষ্ট দলৰ পৰা আজি আমি আমেৰিকা আৰু ইজৰাইল যৌথভাৱে ইৰাণৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলাইছে, এই বৰ্বৰ আক্ৰমণ আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ, তীব্ৰ নিন্দা জনাইছোঁ। SUCI কমিউনিষ্ট দলৰ উদ্যোগত আজি ভাৰতবৰ্ষৰ সৰ্বত্ৰ এই প্ৰতিবাদ ধ্বনিত হৈ আছে, এই বিক্ষোভ চলি আছে। আজি আমাৰ দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগতো আজি আমি এই নিকামুল চাৰিআলিত এই বৰ্বৰ আমেৰিকা ইজৰাইলৰ ইৰাণ আক্ৰমণৰ বিৰুদ্ধে আমি ধিক্কাৰ জনাই আছোঁ। আমি লক্ষ্য কৰি আছোঁ, বিনা প্ৰৰোচিতাত এই মাৰ্কিন সাম্ৰাজ্যবাদৰ পৃষ্ঠপোষকতাত ইজৰাইল, জীৱনবাদী ইজৰাইল আজি গোটেই বিশ্বৰ শান্তিকামী মানুহৰ কাৰণে, গোটেই বিশ্বৰ শান্তিৰ কাৰণে এটা ভাবুকি স্বৰূপ হৈ পৰিছে। আজি হয় কথাত নয় কথাত বিভিন্ন চেলুলৈ অজুহাত লৈ পেলাই বিভিন্ন দেশৰ ওপৰত আক্ৰমণ কৰি আছে, একমাত্ৰ সেই দেশৰ সম্পদ লুণ্ঠন কৰাৰ কাৰণে। সেই দেশৰ জনগণক, নাৰী শিশুক হত্যা কৰি আছে নিৰ্বিচাৰে। এই ইৰাণত যোৱাকালি এই আক্ৰমণ কৰাৰ যোগেদি এখন প্ৰাইমাৰী স্কুলত কণ শিশুসকলক 52জন শিশুসকলক হত্যা কৰিছে এই আক্ৰমণৰ যোগেদি। গতিকে আমি দাবী কৰি আছোঁ, এই বৰ্বৰ আক্ৰমণ অবিলম্বে বন্ধ কৰিব লাগে। আমি দাবী কৰি আছোঁ, এই সাম্ৰাজ্যবাদ নিপাত যাওক। গোটেই বিশ্বৰ জনগণৰ ওচৰত আমি আবেদন জনাই আছোঁ, এই যুদ্ধবাদ আমেৰিকা সাম্ৰাজ্যবাদ আৰু জীৱনবাদী ইজৰাইলৰ বিৰুদ্ধে হাজাৰে হাজাৰে, লাখে লাখে, কোটি কোটি মানুহ শান্তিৰ বাৰ্তা লৈ ৰাজপথলৈ ওলাই আহক। যেতিয়ালৈকে এই যুদ্ধত এই সাম্ৰাজ্যবাদ পৃথিৱীত তিষ্ঠি থাকিব, তেতিয়ালৈকে সাধাৰণ মানুহৰ শান্তি কেতিয়াও নাহিব। গতিকে এই সাম্ৰাজ্যবাদ পৰাস্ত আমি কৰিবই লাগিব, এই সাম্ৰাজ্যবাদ ধ্বংস হ'বই লাগিব। তাৰ বিৰুদ্ধে বিশ্বৰ শান্তিকামী শুভবুদ্ধি সম্পন্ন মানুহ গৰ্জি উঠাৰ কাৰণে আমি আহ্বান জনাই আছোঁ।